মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱাকালি তোমালোকৰ যিটো হৈ গ'ল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটোৰ কুৱেশ্যন পেপাৰ 9ৰ মই আলোচনা কৰিম। যোৱাকালি যিটো বাকী ক্লাছবিলাকৰ আলোচনা কৰি থকাৰ কাৰণে 9ৰখন আলোচনা কৰা নহ'ল। আজি মই 9ৰখন আলোচনা কৰিম। তোমালোকে কিমান মাৰ্কছ পালা তোমালোকে গম পাবা, আৰু তোমালোকৰ কাট অফ থাকে নে নাথাকে, আৰু তোমালোকৰ স্কলাৰশ্বিপটো পাব পাৰিবা নে নোৱাৰা তোমালোকে গম পাবা। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমটো হৈছে ইংলিছ গ্ৰামাৰৰ 10টা কুৱেশ্যনত 20 নম্বৰ থাকিব। তাৰ আগতে এটা ভাল খবৰ দিব বিচাৰোঁ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এতিয়া স্কুলৰ পৰা আহি খৰ-ধৰ কৰি টিউচনত যাব নালাগে। টিউচনৰ পৰা আহি ভাগৰ লাগে, সোনকালে টোপনি ধৰে। সেইবিলাক সমস্যাৰ সমাধান তোমালোকৰ কেৱল এছআৰ এডুকেশ্যনে আনিছে। লগতে তোমালোকৰ 12 দিনত টিউচন চাই তোমালোকক পইচা সোধে, আৰু তোমালোকৰ ঘৰত সেই পইচাৰ কথা কওঁতে মা-দেউতাই হাবাথুৰি খাব লাগে। ভালেখিনি পইচাৰ 12 দিনৰ মূৰে মূৰে দিব লাগে। গতিকে তেনেকুৱা সমস্যাৰ সমাধান কেৱল এছআৰ এডুকেশ্যন আছে, কিয়নো মাত্ৰ 99 টকাত তোমালোকক টিউচন কৰা হ'ব। নিজৰ মোবাইলটোতে পঢ়িব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ নেট পেকটো যিটো আছে, তোমালোকে ইমান পইচা ভৰাব লাগে হয়নে? এই নেট পেকটোৰ সৎ ব্যৱহাৰ হ'ব যদি তোমালোকে অনলাইন ক্লাছত জইন হোৱা। গতিকে তোমালোকে ভিডিঅ' চাই তেনেকুৱা নেট পেক শেষ কৰিব নালাগে। কেৱল ক্লাছ চাই তোমালোকে লাভ কৰিব পাৰিবা মাত্ৰ 99 টকাত। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পঢ়াটোহে ডাঙৰ কথা, ক'ত পঢ়িছে সেইটো ডাঙৰ কথা নহয়, তোমালোকে বুজি পোৱাটোহে ডাঙৰ কথা। লাইভ ক্লাছ হ'ব, নোৱাৰাটো সুধিব পাৰিবা। 100% মই ক'ব পাৰোঁ যে তোমালোকে বুজি পাবা, কাৰণ এতিয়া বহু ছাত্ৰ-ছাত্ৰীয়ে জইন হৈ আছে। গতিকে বুজি পাইছে কাৰণে বহুতে জইন হৈ আছে। গতিকে তোমালোকেও জইন হৈ চোৱা। মাত্ৰ 99 তোমালোকে দিব লাগিব, যিটো ক্লাছ 9ৰ কাৰণে, ক্লাছ 8ৰ কাৰণে, অৰ্থাৎ 6ৰ পৰা ক্লাছ 10লৈকে ল'ব পাৰিব। ছাত্ৰ-ছাত্ৰী তোমালোকে এতিয়া 9ত আছা, অহা 10ৰ কাৰণে ল'ব পাৰিব। আৰু তোমালোকক জনাই থওঁ যে এই ক্লাছটো কৰিলে তোমালোকে বিভিন্ন ধৰণৰ নোটছ পাবা, ই বুক পাবা। গতিকে তাৰো চিন্তা কৰিব নালাগে, কমন কুৱেশ্যন এনচাৰ পৰ্যন্ত পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল, যিটো হোৱাটছএপ নম্বৰ আছে, হোৱাটছএপ নম্বৰটো SMS কৰি তোমালোকে এতিয়াই জইন হৈ লোৱা, ঠিক আছে? নেক্সট আহিল এটো আছে ইংলিছ গ্ৰামাৰ 10টা কুৱেশ্যন। প্ৰথম হৈছে দ্য অপজিট ৱৰ্ড অফ লাইট। লাইটৰ অপজিট ৱৰ্ড কি হ'ব? ইয়াৰে বিটো হ'ব শুদ্ধ উত্তৰ হেভি। নেক্সট 2 নম্বৰ হৈছে আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। ইয়াৰ যে আমি চাওঁ তেতিয়াহ'লে ইয়াৰে এনচাৰটো হ'ব যিটো বি হ'ব, ঠিক আছে? বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো আছে দ্য এণ্টনিমছ অফ ডাউন্ট ইজ। ইয়াৰে এনচাৰটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে এনচাৰটো হ'ব বিটো, ঠিক আছে? 3 নম্বৰ এনচাৰ, চৰি 3 নম্বৰটো বি নহয়, 3 নম্বৰটো চি হ'ব, হা, চি হ'ব। 4 নম্বৰটো হৈছে যিটো দ্য বয় ইজ টু ফেট টু ৰান, দিছ ইজ এক্সাম্পল অফ। ইয়াৰে হৈছে এইটো হৈছে চিম্পল চেণ্টেন্স, এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট হ'ল 5 নম্বৰটোৰ প্ৰশ্নটো হ'ব, ডাইৰেক্ট এনচাৰকেইটা কৈ গৈছোঁ, তোমালোকে ডাইৰেক্ট চিন দিব পাৰিবা, কাৰণ সময় নষ্ট নকৰোঁ। তোমালোকে জাষ্ট এনচাৰকেইটা চাই যাবা। 5 নম্বৰ যিটো এনচাৰ আছে, 5 নম্বৰ এনচাৰৰ শুদ্ধ উত্তৰটো বিটো হ'ব শুদ্ধ উত্তৰ। 6 নম্বৰ যিটো আছে, 6 নম্বৰ এনচাৰ যদি চাওঁ তেতিয়াহ'লে বিটো হ'ব, যিটো লুনাৰ। 7 নম্বৰ যিটো প্ৰশ্নৰ উত্তৰটো যদি চাওঁ তেতিয়াহ'লে চিটো হ'ব এট্ৰিক্ট। 8 নম্বৰ প্ৰশ্নটো আছে, যিটো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এটো হ'ব, ঠিক আছে? 8 নম্বৰ এটো। 9 নম্বৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰে এটো হ'ব। 10 নম্বৰৰ শুদ্ধ উত্তৰ এটো হ'ব। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছে জেনেৰেল চায়েন্সলৈকে, য'ত 10টা কুৱেশ্যনত তোমালোকে 20 নম্বৰ লাভ কৰিব পাৰিবা। দ্য ইউনিট অফ ৰেজিষ্টেন্স ইজ, অৰ্থাৎ ৰোধৰ একক হ'ল, ইয়াৰে হ'ব এনচাৰটো ওম। 2 নম্বৰ প্ৰশ্নটোৰ যদি এনচাৰ চাওঁ তেতিয়াহ'লে চিটো হ'ব শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ফ্ৰিকুৱেঞ্চি ৰেচাৰ একক হাৰ্টজ, এটো হ'ব 3 নম্বৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে ইলেক্ট্ৰন আৱিষ্কাৰ থমছন, গতিকে ইয়াৰে 4 নম্বৰৰ চি। 5 নম্বৰ এনচাৰটো হ'ব ডিটো হ'ব। নেক্সট হ'ল 6 নম্বৰ এনচাৰ যদি চাওঁ তেতিয়াহ'লে চিটো হ'ব প্লাজমডিয়াম। 7 নম্বৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে ইয়াৰে হ'ব লাইকেন্স, যিটো চিটো হ'ব। 8 নম্বৰ এনচাৰ যদি চাওঁ তেতিয়াহ'লে ইয়াৰে প্ৰপেন আৰু বিউটেন হ'ব, হয়নে? 8 নম্বৰৰ যিটো প্ৰপেন এণ্ড বিউটেন, ঠিক আছে? কোনটো আছিল? প্ৰথমটো হ'ব প্ৰপেন এণ্ড বিউটেন। 9 নম্বৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে বিটো হ'ব, যিটো বেচিলিয়াছ লুমিনাৰিছ।
তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হ'ব ইয়াৰ বৃহস্পতি আৰু জুপিটাৰ। নেক্সট হ'ল জেনেৰেল মেথমেটিক্স 10টা কুৱেশ্যনত তোমালোকে 2 নম্বৰকে 20 নম্বৰ থাকিব। ইয়াৰ প্ৰথম যদি প্ৰশ্নটো চাওঁ তেতিয়াহ'লে ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ব C2 হ'ব। তাৰপিছত 2 নম্বৰ B2 হ'ব। 3 নম্বৰৰ যদি চাওঁ তেতিয়াহ'লে B2 হ'ব। 4 নম্বৰ যদি চাওঁ তেতিয়াহ'লে C2। 5 নম্বৰৰ B2। 6 নম্বৰ প্ৰশ্ন যিটো আছে তাৰে যদি আমি এনচাৰটো চাওঁ, এইটো তোমালোকে নিজে কৰিবাচোন, 6 আৰু 7টো চেষ্টা কৰিবাচোন আৰু মই কমেণ্ট ছেকশ্যনত জনাই দিম, কৰি চাব লাগিব। তাৰপিছত 8 নম্বৰ প্ৰশ্নটোৰ কোনটো হ'ব? এটো হ'ব। 9 নম্বৰ প্ৰশ্নটোৰ ইয়াৰে এটো হ'ব। আৰু 10 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে এনচাৰটো হ'ব C2। তাৰপিছত জেনেৰেল নলেজ, য'ত 2 নম্বৰকে আগৰ দৰে থাকিব। জুলফি মাই ফ্ৰেণ্ড গ্ৰন্থখন কোনে লিখিছিল? পিলু মোদী। নেক্সট 2 নম্বৰটো হৈছে যিটো 1 নম্বৰ B2। 2 নম্বৰটো হৈছে দ্য লাৰ্জেষ্ট আইলেণ্ড অফ দ্য ৱৰ্ল্ড ইজ গ্ৰীণলেণ্ড, C2 হ'ব। 3 নম্বৰটো হৈছে ক্ৰিকেটৰ লগত জড়িত হৈছে গুগলি, 3 নম্বৰৰ C2। 4 নম্বৰ আছে ৰামায়ণ অমৃত ৰাজমতে প্ৰাগজ্যোতিষপুৰ, 4 নম্বৰ এটো। 5 নম্বৰতে হতকাসুৰে কোনে হত্যা কৰিছিল? B2 হ'ব, 5 নম্বৰ B2। 6 নম্বৰটো হৈছে প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? ভীষ্ম, 6 নম্বৰৰ C2, অৰ্থাৎ ভীষ্ম হ'ব। 7 নম্বৰটো এনচাৰ যদি চাওঁ তেতিয়াহ'লে ইয়াত কি কৈছে? অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ইয়াত হ'ব ভানু আথাইয়া, যিটো C2 হ'ব 7 নম্বৰ। 8 নম্বৰটো হৈছে 8 নম্বৰ এনচাৰটো হ'ব C2। 9 নম্বৰ এনচাৰ হ'ব B2, অৰ্থাৎ ৱেষ্ট বেংগল। 10 নম্বৰ এনচাৰটো হ'ব এটো CUK। নেক্সট ৰিজনিং আহিল। ৰিজনিঙৰ প্ৰথমটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে C2 হ'ব। ঠিক আছে, ৰিজনিঙৰ যে প্ৰথম 1 নম্বৰটো অমিলটো বাছি উলিওৱা বুলি কৈছে, অমিলটো বাছি উলিয়ালে C2 হ'ব। তাৰপিছত হৈছে যিটো আছে কাষৰ চিত্ৰত কোনটো সংখ্যা বৰ্গ, এইটো জানাই তোমালোকে, 4টো হ'ব B2। 3 নম্বৰটো ইয়াত প্লাছ বা ডিভাইডটো এইটো অলপ চিন পোৱা হোৱা নাই, তোমালোকে কি হয় চাবাচোন কুৱেশ্যন পেপাৰ ভালদৰে, মোক যিজন ফটো মাৰিছে ইমান ভাল স্পষ্টকৈ অহা নাই, গতিকে এইটো এনচাৰটো কৰিব পৰা নাই, তোমালোকে নিজে চাবাচোন যোগ নে বিয়োগ সেইটো, কাৰণ হৰণটো যোগাল লাগে তেনেকুৱাকে। 4 নম্বৰটো আছে 4 নম্বৰটো ইয়াত এটো হ'ব, এইটো অলপ ভালদৰে চাবাচোন তোমালোকে। 5 নম্বৰটো যিটো আছে ইয়াৰে 5 নম্বৰটো মই কমেণ্ট ছেকশ্যনত পিন কৰি দিম, মই ভালদৰে চাই কেনে দি দিম। 6 নম্বৰটো B2 হ'ব। 7 নম্বৰটো এটো হ'ব। 8 নম্বৰটো 9 নম্বৰটো এই দুটা মই কমেণ্ট ছেকশ্যনত পিন কৰি দিম, মই চাই কেনে, তোমালোকে যদি পাৰা কমেণ্ট কৰিবা, মই এইটো ভালদৰে চাই কেনে দিব লাগিব। 10 নম্বৰটো ইয়াত D2 হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, এইবাৰ আহিল F নম্বৰ পিকচাৰ ডিটেকশ্যন। ইয়াত কাষৰ চিত্ৰত দিয়া নোবেল পুৰস্কাৰ পোৱা বিজ্ঞানীজনৰ নাম কি? ইয়াৰ পিছত মেডাম মেৰী কুৰী। 2 নম্বৰ প্ৰশ্নটো যে কাষৰ চিত্ৰত বিজ্ঞানীগৰাকী কি হ'ব? তেখেত হৈছে কে চিহান। তাৰপিছত নেক্সটটো যদি চাওঁ তেতিয়াহ'লে 3 নম্বৰ ফলোয়িং পিকচাৰ দ্য ৰিলেটেড, ফলোয়িং পিকচাৰ ইজ ৰিলেটেড টু, অৰ্থাৎ কাষৰ চিত্ৰখন কিহৰ লগত জড়িত? এইটো হৈছে C2 মেজিকৰ লগত। 4 নম্বৰ প্ৰশ্ন হৈছে কাষৰ চিত্ৰত থকা সাহিত্য একাডেমী বঁটা বিজয়ীগৰাকীৰ নাম কি? তেখেত হৈছে ইয়াত 4 নম্বৰ যিটো আছে অজিত বৰুৱা হ'ব। ঠিক আছে, এখেত অজিত বৰুৱা। 5 নম্বৰ চিত্ৰ কাষৰ ছবিত দিয়া অসমলৈ জড়িত জনজাতিৰ নাম কি? এই জনজাতিৰ নাম হৈছে তিৱা। 6 নম্বৰ প্ৰশ্নটো হৈছে ইয়াত কাষত দিয়া ছবিখন চিষ্টাৰ নিবেদিতা, তেখেত কি কৰ্মৰ লগত জড়িত আছিল? কিহৰ লগত জড়িত? নাৰ্ছিঙৰ লগত জড়িত আছিল। নেক্সট হৈছে ছবিত দিয়া বিজ্ঞানীজনৰ নাম কি? তেখেত হৈছে মেঘনাথ সাহা, এইটো মেঘনাথ সাহা হ'ব। তাৰপিছত নেক্সট হৈছে কাষৰ দিয়া
বাঞ্চু নৃত্যটো অৰুণাচল প্ৰদেশৰ। কাষৰ ছবিত প্ৰতীকটো কিহৰ হৈছে? এইটো হৈছে ফায়াৰফক্স, ঠিক আছে, ফায়াৰফক্স হয়। নেক্সট হৈছে কাষৰ চিত্ৰত দিয়া মুদ্ৰা দুটা কাৰ ৰাজত্ব কালত প্ৰচলিত হৈছিল? কোচ ৰাজত্ব কালত, ঠিক আছে, কোচৰ ক্ষেত্ৰত। আহোমৰ ক্ষেত্ৰত অক্টেংগুলাৰ বা এনেকুৱা আছিল, গোল নাছিল, গতিকে কোচ হ'ব। ইয়াৰ এনচাৰটো কোচ হ'ব, ঠিক আছে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পালা কিমান মাৰ্কছ পালা। দুই এটা কেতিয়াবা ইফাল সিফাল হ'ব পাৰে মোৰ এনচাৰ কৰোঁতে, চ' তাৰ বাবে তোমালোকে চাবা, কিবা ভুল হ'লে আঙুলিয়াই দিবা বুলি আশা কৰিলোঁ। আৰু লগতে তোমালোকে অনলাইন ক্লাছত জইন হ'বা, কাৰণ অতি কম মাচুলত তোমালোকে পঢ়িব পাৰিবা। বহু ছাত্ৰ ছাত্ৰীয়ে টিউশ্যন এনাই যায়, ঘৰৰ পইচাবিলাক শেষ গুচি যাই থাকে। তোমালোকে নাজানা যে মা দেউতাই কিমান কষ্ট কৰি সেই পইচা দিব লাগে। বহুতে যায়, কি হয় যে লগটো যায়, লগৰ লগত যায়, কিন্তু টিউশ্যনত গুৰুত্ব নিদিয়ে। কিন্তু ইয়াত থাকিলে তোমালোকে গুৰুত্ব দিবই পাৰিবা, কাৰণ ঘৰতে থাকিব, ঘৰতে পঢ়িব লাগিব। ঠিক আছে, বাই।